শেখৰজ্যোতি গোস্বামীৰ পৰা জব্দ কৰা হৈছে পাছপোৰ্ট, পান কাৰ্ড, ভোটাৰ কাৰ্ডো জব্দ কৰা হৈছে। শেখৰজ্যোতি গোস্বামীৰ পৰা এইসমূহ তথ্য জব্দ কৰা হৈছে। এখন ইণ্টাৰনেশ্যনেল ডেবিট কাৰ্ড শেখৰজ্যোতি গোস্বামীৰ পৰা জব্দ কৰিছে এছআইটিয়ে। আমি পুনৰবাৰ জনাইছোঁ, আছাম টক্সৰ হাতত সেই এক্সক্লুচিভ চাৰ্জশ্বিটৰ তথ্য আমাৰ হাতত আহি পৰিছে। জুবিন মৃত্যুৰ চাৰ্জশ্বিটৰ এটা কপি আমাৰ হাতত আহিছে, এটা স্ক্ৰীনশ্বট আমাৰ হাতত আছে। ৩০৫ পৃষ্ঠাৰ মূল চাৰ্জশ্বিটত জুবিন মৃত্যুৰ কাৰণ আৰু তদন্তৰ সময়ত স্পেচিয়েল ইনভেষ্টিগেশ্যন টীমে জব্দ কৰা সকলো সামগ্ৰীৰ বিৱৰণ চাৰ্জশ্বিটত উল্লেখ আছে। কি কি তথ্য উল্লেখ আছে চাৰ্জশ্বিটত আমি জনাব বিচাৰিছোঁ। মেমৰি কাৰ্ড, ভিডিঅ'গ্ৰাফী, ভিডিঅ' কেমেৰা জব্দ কৰাৰ কথা চাৰ্জশ্বিটৰ ২য় পৃষ্ঠাত উল্লেখ আছে। চাৰ্জশ্বিটৰ ৩য় পৃষ্ঠাত উল্লেখ আছে এটা পেন ড্ৰাইভ জব্দ কৰাৰ তথ্য। সন্দীপন গাৰ্গৰ পৰা জব্দ কৰা হৈছে এয়াৰ ইণ্ডিয়াৰ বৰ্ডিং পাছ। শেখৰজ্যোতি গোস্বামীৰ পৰা জব্দ কৰা হৈছে পাছপোৰ্ট, পান কাৰ্ড, ভোটাৰ কাৰ্ডো জব্দ কৰা হৈছে শেখৰজ্যোতি গোস্বামীৰ পৰা। এখন ইণ্টাৰনেশ্যনেল ডেবিট কাৰ্ডো জব্দ কৰা হৈছে শেখৰজ্যোতি গোস্বামীৰ পৰা। এছআইটিয়ে জব্দ কৰিছিল এখন ইণ্টাৰনেশ্যনেল ডেবিট কাৰ্ড শেখৰজ্যোতি গোস্বামীৰ পৰা। আৰু এই সমগ্ৰ তথ্যসমূহ সন্নিৱিষ্ট কৰা হৈছে চাৰ্জশ্বিটত। বিগত ৩ মাহত স্পেচিয়েল ইনভেষ্টিগেশ্যন টীমে যিসমূহ তদন্ত কৰিছিল, যিসমূহ তথ্য সংগ্ৰহ কৰিছিল, যিসমূহ তথ্য প্ৰমাণ তেওঁলোকে গোটাইছিল, সেই সকলোবোৰ সন্নিৱিষ্ট কৰা হৈছে এই চাৰ্জশ্বিটত। আৰু চাৰ্জশ্বিট ইতিমধ্যে চিজেএম আদালতত দাখিল কৰিছিল। আৰু জুবিন মৃত্যুৰ এই শুনানি চিজেএম আদালতৰ পৰা আজি ছেছন আদালতলৈ স্থানান্তৰ কৰা হৈছিল। আমি এই মুহূৰ্তত জনাব বিচাৰিছোঁ সেই চাৰ্জশ্বিটৰ বহু তথ্য আমাৰ হাতত আহি পৰিছে। আৰু সেই চাৰ্জশ্বিটত কি কি তথ্য সন্নিৱিষ্ট কৰা হৈছে, কি কি সামগ্ৰী এই ৭ অভিযুক্তৰ পৰা জব্দ কৰিছিল এছআইটিয়ে, সেইসমূহ তথ্যৰ বিষয়ে বিতংভাৱে সন্নিৱিষ্ট কৰা হৈছে চাৰ্জশ্বিটত। অৰ্থাৎ সেই ১২,০০০ পৃষ্ঠাজোৰা চাৰ্জশ্বিটত কি কি ডকুমেণ্ট সংলগ্ন কৰিছিল স্পেচিয়েল ইনভেষ্টিগেশ্যন টীমে, সেই সকলোবোৰৰ তথ্য তন্ন তন্নকৈ তেওঁলোকে উল্লেখ কৰিছিল। প্ৰতিটো কথা তেওঁলোকে উল্লেখ কৰিছে। আৰু সেই চাৰ্জশ্বিট চিজেএম আদালতলৈ কঢ়িয়াই নিয়াৰ দৃশ্য আপোনালোকে প্ৰত্যক্ষ কৰিছে। ট্ৰাংকত ভৰাই লৈ যোৱা হৈছিল। আৰু ভাৰতৰ সৰ্বাধিক আচলতে সবাতোকৈ দীৰ্ঘতম চাৰ্জশ্বিট হিচাপে পৰিগণিত হৈছে জুবিন মৃত্যুৰ তদন্তত এছআইটিয়ে প্ৰস্তুত কৰা সেই অভিযোগনামা। ইয়াৰ পূৰ্বে গৌৰী লংকেশ্বৰ হত্যাকাণ্ডত ৯,০০০ পৃষ্ঠাৰ চাৰ্জশ্বিট প্ৰস্তুত কৰা হৈছিল। আৰু জুবিন মৃত্যুৰ তদন্ত কৰি এছআইটিয়ে যি চাৰ্জশ্বিট দাখিল কৰিছে আদালতত ১২,০০০ পৃষ্ঠাজোৰা, সেই চাৰ্জশ্বিটত কি কি আছে সেয়া আছাম টক্সৰ হাতত আহি পৰিছে। আমি এই মুহূৰ্তত জনাইছোঁ যে ৩০৫ পৃষ্ঠাজোৰা মূল চাৰ্জশ্বিটত যিসমূহ তথ্য আছে সেয়া আছাম টক্সৰ হাতত আহি পৰিছে। আমি এই মুহূৰ্তত জনাব বিচাৰিছোঁ তদন্তৰ সময়ত স্পেচিয়েল ইনভেষ্টিগেশ্যন টীমে শ্যামকানু মহন্তৰ বাসগৃহৰ পৰা হওক বা সন্দীপনৰ পৰা হওক বা শেখৰজ্যোতি গোস্বামীৰ পৰা হওক বা সিদ্ধাৰ্থ শৰ্মাৰ পৰা হওক যিসমূহ সামগ্ৰী জব্দ কৰিছিল সেইসমূহৰ বিষয়েও উল্লেখ কৰিছিল সেই চাৰ্জশ্বিটত। ৩০৫ পৃষ্ঠাৰ চাৰ্জশ্বিটত এছআইটিয়ে যিসমূহ তথ্য লাভ কৰিছিল সেয়া উল্লেখ কৰিছে। সম্পত্তি, ইলেক্ট্ৰনিক সামগ্ৰী, মেমৰি কাৰ্ড, ভিডিঅ'গ্ৰাফী, ভিডিঅ' কেমেৰা জব্দ কৰাৰ কথা চাৰ্জশ্বিটৰ ২য় পৃষ্ঠাত উল্লেখ আছে। চাৰ্জশ্বিটৰ ৩য় পৃষ্ঠাত উল্লেখ আছে এটা পেন ড্ৰাইভ জব্দ কৰাৰ তথ্য। সন্দীপন গাৰ্গৰ পৰা জব্দ কৰা এয়াৰ ইণ্ডিয়াৰ বৰ্ডিং পাছ, শেখৰজ্যোতি গোস্বামীৰ পৰা জব্দ কৰা পাছপোৰ্ট, ভোটাৰ কাৰ্ড, সেইসমূহ জব্দ কৰিছে এছআইটিয়ে জব্দ কৰিছিল। আৰু সেইসমূহৰ তথ্য উল্লেখ কৰিছে এই চাৰ্জশ্বিটত। আমি নিউজ ডেস্কলৈ যাব বিচাৰিছোঁ। ইনপুট এডিটৰ মণ্টু কুমাৰ শইকীয়া আমাৰ সৈতে সংলগ্ন হৈছে। আমি মণ্টু কুমাৰ শইকীয়া আপোনাৰ কাষলৈ আহিছোঁ। আমি এই মুহূৰ্তত আছাম টক্সৰ দৰ্শকক জনাইছোঁ যে স্পেচিয়েল ইনভেষ্টিগেশ্যন টীমে বিগত ৩ মাহত যি তদন্ত কৰিছিল সেই তদন্তত তেওঁলোকে যিসমূহ তথ্য লাভ কৰিছিল সেইসমূহ তথ্য সন্নিৱিষ্ট কৰি চাৰ্জশ্বিটত উল্লেখ কৰিছিল সেই অভিযোগনামা। আৰু ১২,০০০ পৃষ্ঠাজোৰা এই মুহূৰ্তত এটা কথা ক'ব লাগিব যে জুবিন মৃত্যুৰ তদন্ত কৰা এছআইটিয়ে যি চাৰ্জশ্বিট প্ৰস্তুত কৰিছিল সেই ১২,০০০ পৃষ্ঠাজোৰা সবাতোকৈ দীৰ্ঘতম চাৰ্জশ্বিট হিচাপে পৰিগণিত হৈছে ভাৰতৰ। ইয়াৰ পূৰ্বে গৌৰী লংকেশ্বৰ হত্যাকাণ্ডত যি চাৰ্জশ্বিট প্ৰস্তুত কৰা হৈছিল সেয়া ৯,০০০ পৃষ্ঠাজোৰা আছিল। এই মুহূৰ্তত চাৰ্জশ্বিটত যিসমূহ তথ্য আছে আছাম টক্সৰ হাতত আহি পৰিছে। আপোনাৰ হাতত যিখন চাৰ্জশ্বিটৰ কপি আছে বা চাৰ্জশ্বিটৰ যি তথ্য আপুনি লাভ কৰিছিল সেই সমগ্ৰ তথ্যৰ বিষয়ে আছাম টক্সৰ দৰ্শকক জনাবলৈ অনুৰোধ জনাইছোঁ। আমি চাৰ্জশ্বিটৰ সম্পৰ্কত সবিস্তাৰ বাতৰি সম্প্ৰচাৰ অব্যাহত ৰাখিছোঁ।
আপুনি চাওক চাৰ্জশ্বিটখনৰ সম্পৰ্কত বহু কথা কিন্তু কৈ আছে কিন্তু আমাৰ হাতত যিখন চাৰ্জশ্বিট আহি পৰিছে সেই চাৰ্জশ্বিটখন 305 পৃষ্ঠাৰ এখন চাৰ্জশ্বিট আৰু এই চাৰ্জশ্বিটখন ভিন্ন ভাগত ভাগ কৰা হৈছে অৰ্থাৎ মোৰ হাতত যিখন চাৰ্জশ্বিট এই মুহূৰ্তত আছে মই যিখিনি কথা ক'বলৈ গৈ আছোঁ সেই চাৰ্জশ্বিটখন 14 নম্বৰ চাৰ্জশ্বিট 2025 এই চাৰ্জশ্বিটখনতো বহু কথা আছে এই চাৰ্জশ্বিটখনত মূলতঃ যিকেইটা কথা আছে মই অকণমান কৈ দিব বিচাৰিছোঁ এই চাৰ্জশ্বিটখন 305 নম্বৰ যিখন চাৰ্জশ্বিট ইয়াত আছে যিখিনি তথ্য SITয়ে তদন্তৰ সময়ছোৱাত কৰিছিল বিভিন্ন প্ৰান্তলৈ গৈছিল আপুনি নিশ্চিতভাৱে জানে যে শেখৰজ্যোতি গোস্বামীৰ ঘৰত তালাচী অভিযান চলোৱা হৈছিল ঠিক তেনেধৰণে ষ্টুডিঅ' কেইটাত অভিযান চলোৱা হৈছিল শেখৰজ্যোতি গোস্বামীকে ধৰি যিকেইগৰাকী মূল অভিযুক্ত 7গৰাকী মূল অভিযুক্ত তেওঁলোকৰ তদন্তৰ সময়ছোৱাত SITয়ে যিখিনি সামগ্ৰী পাইছিল ইলেক্ট্ৰনিক সামগ্ৰী ভিডিঅ'গ্ৰাফী ঠিক তেনেধৰণে ভিডিঅ' কেমেৰা মেমৰি কাৰ্ড এই কথাবোৰ ইয়াত সন্নিৱিষ্ট কৰা হৈছে প্ৰথমটো যিটো আপুনি যদি চাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক পাৰ্থপ্ৰতিম দাসৰ পৰা তেওঁৰ পৰা 1 SD মেমৰি কাৰ্ড অৰ্থাৎ 16 GBৰ এটা মেমৰি কাৰ্ড জব্দ কৰাৰ তথ্য ইয়াত দিছে আৰু সেই মেমৰি কাৰ্ডটো মেড ইন চাইনা বুলি ইয়াত উল্লেখ কৰা হৈছে দ্বিতীয় কথাটো হৈছে দ্বিতীয় নম্বৰত উল্লেখ কৰিছে একেটা পৃষ্ঠাৰে অনুপ দাস কেমেৰামেন GMCH তেওঁৰ পৰা এটা মেমৰি কাৰ্ড 8 GBৰ মেমৰি কাৰ্ড এখন জব্দ কৰিছে অৰ্থাৎ GMCHত যিখিনি জুবিন গাৰ্গৰ মৰণোত্তৰ হয়তো পৰীক্ষা কৰা হৈছিল তাৰ যিসমূহ তথ্য সেই মেমৰি কাৰ্ডত সন্নিৱিষ্ট কৰা হৈছে সেই মেমৰি কাৰ্ডটো জব্দ কৰিছে আৰু সেই মেমৰি কাৰ্ডৰ সকলো তথ্য চাৰ্জশ্বিটত কিন্তু উল্লেখ কৰা হৈছে 3 নম্বৰত আমি দেখিবলৈ পাইছোঁ অনুপ দাসৰ পৰা পেনাছনিকৰ ভিডিঅ' কেমেৰা এটা তেওঁলোকে জব্দ কৰিছে আৰু সেইটো মেড ইন জাপান সেই কথাটো SITয়ে এই চাৰ্জশ্বিটখনত স্পষ্টকৈ উল্লেখ কৰিছে ঠিক তেনেধৰণে আপুনি যদি চাই যিসমূহ ইলেক্ট্ৰনিক সামগ্ৰী ভিডিঅ' কেমেৰা মেমৰি কাৰ্ড এই গোটেই কথা বতৰাবোৰ কিন্তু এই 14 নম্বৰ চাৰ্জশ্বিটখনত পুংখানুপুংখভাৱে SITয়ে উল্লেখ কৰিছে আপুনি যদি চাই এবাৰ আমি চাৰ্জশ্বিটৰ 6 নম্বৰ পৃষ্ঠালৈ ক্ষমা কৰিব আমি এই মুহূৰ্তত 7 নম্বৰ পৃষ্ঠাটো চাব বিচাৰিছোঁ 7 নম্বৰ পৃষ্ঠাত ৰাণীমা আছে যে শ্যামকানু মহন্ত কাৰ্বি পথৰ গীতানগৰ যিটো ঘৰ সেই ঘৰটোৰ পৰা বহুকেইটা সামগ্ৰী জব্দ কৰাৰ তথ্য কিন্তু ইয়াত দেখুওৱা হৈছে চালান ইনকম টেক্সৰ চালান তাত জব্দ কৰিছে ইয়াত আমি যদি চাওঁ ভিছা ৰিলেটেড ডকুমেণ্ট ইয়াত তেওঁলোকে জব্দ কৰা দেখিবলৈ পাইছোঁ ইয়াতে আমি যদি চাওঁ DG টুৰিজিম গভৰ্ণমেণ্ট অফ ইণ্ডিয়া তাৰ কিছু নথিপত্ৰ 60টা পেজ তেওঁলোকে জব্দ কৰাৰ তথ্য ইয়াত উল্লেখ কৰিছে ঠিক তেনেধৰণে 1 ADC নৰ্থ ইষ্ট ফেষ্টিভেলৰো প্ৰায় 65 পৃষ্ঠাৰ তথ্য তেওঁলোকে সেই গীতানগৰ ঘৰটোৰ পৰা জব্দ কৰাৰ তথ্য কিন্তু এই 7 নম্বৰ পৃষ্ঠাত SIT চাৰ্জশ্বিটখনত 14 নম্বৰ চাৰ্জশ্বিটত উল্লেখ কৰিছে ঠিক তেনেধৰণে শ্যামকানু মহন্তৰ পৰা যিসমূহ সামগ্ৰী জব্দ কৰা হৈছে সকলো তথ্য কিন্তু ইয়াত সন্নিৱিষ্ট কৰা হৈছে সকলো তথ্য ইয়াত উল্লেখ কৰা হৈছে এয়াৰ ইণ্ডিয়াৰ বৰ্ডিং পাছ তেওঁলোকে জব্দ কৰিছে সেই তথ্যটো শ্যামকানু মহন্তৰ সেই তথ্যটো ইয়াত সন্নিৱিষ্ট কৰিছে ঠিক তেনেধৰণে ক'ত কিমান তেওঁলোকে অনলাইন পে'মেণ্ট কৰিছিল হোটেল বিল কেনেকৈ দিছিল সেই গোটেই তথ্যবোৰ কিন্তু ইয়াত জব্দ কৰাৰ তথ্যটো ইয়াত উল্লেখ কৰিছে আমি 9 নম্বৰ পৃষ্ঠাৰ কথা কৈ আছোঁ এবাৰ আমি 10 নম্বৰ পৃষ্ঠাৰ কথা ক'ব বিচাৰিছোঁ 10 নম্বৰ পৃষ্ঠাটো শ্যামকানু মহন্তৰ পাছপোৰ্ট জব্দ কৰাৰ কথাটো উল্লেখ কৰিছে পাছপোৰ্টখনৰ নম্বৰ হৈছে E595048 এই পাছপোৰ্টখন জব্দ কৰাৰ কথাটো শেখৰজ্যোতি দত্ত বৰ্ডিং পাছ সেই বৰ্ডিং পাছ নম্বৰটো জব্দ কৰাৰ কথা তেওঁলোকে উল্লেখ কৰিছে গতিকে এই গোটেই তথ্যবোৰ ইয়াত আমি যদি চাওঁ পুংখানুপুংখভাৱে তেওঁলোকে উল্লেখ কৰিছে ক'তো খুটি নাটি ৰখা নাই য'ত যি বস্তু পাইছে সেই তথ্যটো সন্নিৱিষ্ট কৰিছে 14 নম্বৰ এই চাৰ্জশ্বিটত আমি ঠিক তেনেধৰণে 305 পৃষ্ঠা পঢ়ি শুনোৱাটো ইমান সহজ নহয় তথাপি আমি মূলতঃ কথাকেইটা কৈছোঁ ঠিক তেনেধৰণে অমৃত প্ৰভাৰ পৰা যিখিনি সামগ্ৰী জব্দ কৰা হৈছে সেই সকলোখিনি কথা উল্লেখ কৰা আছে অমৃত প্ৰভাৰটো এটা মই পাইছোঁ অমৃত প্ৰভা 20 নম্বৰ চাৰ্জশ্বিটৰ 14 নম্বৰ চাৰ্জশ্বিটখনৰ 20 নম্বৰ পেৰেগ্ৰাফটো পৃষ্ঠাটোত আপুনি যদি চাই iPhone 14 তেওঁলোকে জব্দ কৰিছে অমৃত প্ৰভা মহন্তৰ পৰা সেই আইফোনটোত বহু তথ্য কিন্তু আছে
IMEI নম্বৰটো আছে, IMEI 1, IMEI 2, এই গোটেই নম্বৰটো সেই মোবাইল ফোনটোৰ কথাটো উল্লেখ কৰিছে। আৰু মোবাইল ফোনটোৰ লগতে তেওঁলোকৰ গ্ৰছাৰী, বেক চাইড, মোবাইল, এনেধৰণৰ বহু তথ্য কিন্তু আছে। 1 পেন ড্ৰাইভ আৰু এটা পেন ড্ৰাইভো অমিত প্ৰভা মহন্তৰ পৰা জব্দ কৰাৰ কথাটো ইয়াত উল্লেখ কৰিছে। এক্সিছ বেংকৰ ডেবিট কাৰ্ড জব্দ কৰাৰ কথাটো উল্লেখ কৰিছে। ICICI বেংকৰ ইণ্টাৰনেশ্যনেল ডেবিট কাৰ্ড জব্দ কৰাৰ কথাটো ইয়াত উল্লেখ কৰা হৈছে। সিদ্ধাৰ্থ শৰ্মাৰ পৰা জব্দ কৰাৰ কথাটো ইয়াত উল্লেখ কৰিছে। ঠিক তেনেধৰণে ড্ৰাইভিং লাইচেন্স জব্দ কৰাৰ কথাটো ইয়াত উল্লেখ কৰিছে। এয়া আমি সিদ্ধাৰ্থৰ কথাটো কৈ আছোঁ। সিদ্ধাৰ্থৰ বহু সামগ্ৰী জব্দ কৰিছে আৰু সেই সামগ্ৰীবোৰ যদি চোৱা যায়, বেংকৰ পাছবুকেই হওক, ডেবিট কাৰ্ডেই হওক বা ক্ৰেডিট কাৰ্ডেই হওক, এই যিখিনি ট্ৰেনজেকশ্যন, টকাৰ যিটো লেনদেন, এই তথ্যবোৰত কিন্তু পৰিস্ফুট হৈছে। গতিকে এখন ডেবিট কাৰ্ডত ক'ত কিমান ব্যৱহাৰ কৰিছে সিদ্ধাৰ্থই, কেনেকৈ ICICI বেংকটোলৈ টকা আহিছিল, এই গোটেই তথ্যবোৰ কিন্তু এই 14 নম্বৰ চাৰ্জশ্বিটত উল্লেখ কৰা হৈছে। বহুত বিস্ফোৰক তথ্য কিন্তু আছে, ভালকৈ চাব লাগিব। আমি সময় সময় দৰ্শকসকলক দেখুৱাম, কিন্তু এইটো মুহূৰ্তত মই এটা কথা উল্লেখ কৰিম যে আছাম টক্সে প্ৰথমবাৰ দেখুৱাইছে 14 নম্বৰ চাৰ্জশ্বিটখনত সবিস্তাৰে তথ্য প্ৰমাণ, যিখিনি তথ্য প্ৰমাণ লাগে সকলো ইয়াত উল্লেখ আছে বুলি আমি এই মুহূৰ্তত আমি অসমৰ ৰাইজক জনাইছোঁ। আমি আশা কৰিছোঁ এই তথ্যবোৰে জুবিন গাৰ্গৰ সেই দিনাখন কি হৈছিল সেই কথাটো পৰিস্ফুট হ'ব বুলি আশা কৰা হৈছে। আৰু তদন্ত প্ৰক্ৰিয়াও তেনেধৰণে SITয়ে তদন্ত প্ৰক্ৰিয়াও তেনেধৰণেই কৰিছিল যে জুবিন গাৰ্গৰ ন্যায় পাব লাগিব। অসমবাসী প্ৰত্যেকজন লোকেই কৈছে যে জুবিন গাৰ্গে ন্যায় পাব লাগিব, আৰু জুবিন গাৰ্গে ন্যায় পাবলৈ হ'লে জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণটো জানিব লাগিব। আমি আশা কৰিছোঁ যে এই 14 নম্বৰ চাৰ্জশ্বিটখনত যিসমূহ তথ্য, যিসমূহ কথা, ইলেক্ট্ৰনিক ডিভাইচৰ কথা উল্লেখ আছে, এই কথা বতৰাবোৰ পৰৱৰ্তী সময়ছোৱাত যাতে আদালতত প্ৰমাণ হয়, দোষী সাব্যস্ত হয়। 7জন যিহেতু মূল অভিযুক্তৰ তালিকাত ৰখা হৈছে, তাৰে ভিতৰত জুবিন গাৰ্গক হত্যা কৰা হৈছিল, সেই কথা বতৰাবোৰ মূল যিখন চাৰ্জশ্বিট হ'ব, সেই চাৰ্জশ্বিটত নিশ্চিতভাৱে উল্লেখ থাকিব। আৰু সেই চাৰ্জশ্বিটখন আমি পোৱাৰ লগে লগে আমি দৰ্শকসকলক জনাবলৈ চেষ্টা কৰিম। ৰাণীমা, নিশ্চিতভাৱে মণ্টু কুমাৰ শইকীয়া আৰু এটা প্ৰসংগ মই উত্থাপন কৰিব বিচাৰিছোঁ। আজি অখিল গগৈয়ে কাজিৰঙাত যি সংবাদমেল সম্বোধন কৰিছিল, তাত তেওঁ এই 7 অভিযুক্তৰ বিৰুদ্ধে বা এই 5গৰাকী অভিযুক্ত বুলি ক'ব লাগিব, 2গৰাকী PSৰ কথা উল্লেখ কৰা হোৱা নাই, এই 5গৰাকী অভিযুক্তৰ বিৰুদ্ধে যিসমূহ ধাৰা সন্নিৱিষ্ট কৰা হৈছে বা তেওঁলোকৰ কাৰণসমূহ কি কি, সেইসমূহ অখিল গগৈয়ে উত্থাপন কৰিছিল চাৰ্জশ্বিটত। তেওঁলোকৰ ধৰি লওক সিদ্ধাৰ্থ শৰ্মাৰ প্ৰমাণৰ বিৱৰণ, সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে যি 103 BNSৰ 103 ধাৰা আৰোপ কৰা হৈছে, তাত কি কি কাৰণ সন্নিৱিষ্ট কৰা হৈছে যে ভুক্তভোগীক নিচাগ্ৰস্ত অৱস্থাত থকাৰ পিছতো সাগৰৰ পানীত নামিবলৈ দিয়া হৈছিল। ডক্টৰ হিতেশ বৰুৱাই যি কথা কৈছিল যে পানী আৰু জুইৰ পৰা জুবিন গাৰ্গক আঁতৰাই ৰাখিব লাগে, সেই কথা সিদ্ধাৰ্থ শৰ্মাই জানিছিল, তাৰ পিছতো কিন্তু সাগৰৰ পানীত নামিবলৈ দিছিল। বা যি ভিডিঅ'ত আমি দেখাইছিলোঁ যাবদে প্ৰথম অৱস্থাতেই জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত যি ভিডিঅ' আমাৰ হাতত আহিছিল, তাত এটা কথা স্পষ্টকৈ ওলাই পৰিছিল, সিদ্ধাৰ্থ শৰ্মাক এগৰাকী ইয়টত থকা প্ৰবাসী অসমীয়াই কৈছিল যে জেকেট নিপিন্ধাকৈ গৈছে চাবা দেই, তেতিয়া যাবদে তেনেকুৱা ধৰণৰ শব্দ এটা সিদ্ধাৰ্থ শৰ্মাই কৈছিল। আৰু সেই কথাও সেই চাৰ্জশ্বিটত তেওঁৰ যি 103 ধাৰা লগোৱা হৈছে তাৰ বিৰুদ্ধে সেই বিৱৰণ দিয়া হৈছে। সেই সন্দৰ্ভত বা বাকী কেইগৰাকীৰ বিৰুদ্ধেও চাৰ্জশ্বিটত কি কি বিৱৰণ দাঙি ধৰা হৈছে সেই কথা কিন্তু অখিল গগৈয়ে উত্থাপন কৰিছিল। গতিকে আপুনি যিসমূহ কথা উল্লেখ কৰিলে যে যিসমূহ তদন্ত সময়ত SITয়ে যিসমূহ তথ্য প্ৰমাণৰ বাবে এইসমূহ সামগ্ৰী জব্দ কৰিছে, গতিকে সেইখিনিৰ লগত এইখিনি সংমিশ্ৰণ কৰি গতিকে শক্তিশালী চাৰ্জশ্বিট নিশ্চিতভাৱে SITৰ ফালৰ পৰা ক'ব লাগিব যে তেওঁলোকে নিশ্চিতভাৱে শক্তিশালী চাৰ্জশ্বিট প্ৰস্তুত কৰিছে বুলি ভাবিব লাগিব, কাৰণ আদালতত এতিয়া বিচাৰ প্ৰক্ৰিয়া চলিব। গতিকে পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব তাত কি সুৰুঙা আছে বা কি নাই। বিভিন্নজনে যিহেতু কৈছে যে চাৰ্জশ্বিটত বহু সুৰুঙাও আছে। এই মুহূৰ্তত মই অখিল গগৈৰ প্ৰসংগটো টানিব বিচাৰিছোঁ। তেওঁ যিসমূহ কথা কৈছে যে চাৰ্জশ্বিটত এইসমূহ বিৱৰণহে দাঙি ধৰা হৈছে, গতিকে এই বিৱৰণসমূহে শক্তিশালী ৰূপত এইসকলক দোষী সাব্যস্ত কৰিব পৰা যাব নে নাযায়, সেইটো এই মুহূৰ্তত এটা ডাঙৰ প্ৰশ্ন। কিন্তু হয় ৰাণীমা, আপুনি ঠিকেই কৈছে। আচলতে সেয়া আদালতৰ বিচাৰৰ দিশে আগবাঢ়িছে। আদালতত যিহেতু 22 তাৰিখে
দ্বিতীয়টো প্ৰক্ৰিয়া আৰম্ভ হ'ব গতিকে সেইখিনি পৰৱৰ্তী সময়ছোৱাত জানিব পৰা যাব সেয়া আদালতৰ বিচাৰ চলিব নিশ্চিতভাৱে আমি আশা কৰিছোঁ জুবিন গাৰ্গৰ সত্যটো উদ্ঘাটন হ'ব কাৰণ ইতিমধ্যে প্ৰমাণিত হৈছে যে চাওক মই যিটো কথা উল্লেখ কৰিছোঁ 14 নম্বৰ চাৰ্জশ্বিটত অমিত প্ৰভাৰ মোবাইলটোৰ কথা উল্লেখ কৰা হৈছে অমিত প্ৰভাৰ মোবাইলটো জব্দ কৰা হৈছে অমিত প্ৰভাৰ মোবাইলটো জব্দ কৰাৰ লগে লগে আমি যিখিনি ভিডিঅ' পাই আছিলোঁ খণ্ড খণ্ডকৈ সেই ভিডিঅ'খিনি অসমৰ ৰাইজে পাই আছিলে গতিকে সেই ভিডিঅ'খিনি অমিত প্ৰভাৰ পৰা বেলেগলৈ গৈছিল আৰু তেনেকৈ সামাজিক মাধ্যমলৈ সেই ভিডিঅ'সমূহ আহিছিল গতিকে সেই যিটো মোবাইল জব্দ কৰা হৈছে সেই মোবাইলটোৰ তথ্য IMEI নাম্বাৰটো দিয়া হৈছে তাত পৰৱৰ্তী সময়ছোৱাত সেই ভিডিঅ'কেইটা দিল্লীত যিহেতু বিশেষ পৰীক্ষা নিৰীক্ষাৰ অন্তত সেই ভিডিঅ'কেইটা ঘূৰি আহিছে মোবাইলে গতিকে অমৃত প্ৰভাই তথ্য প্ৰমাণ যে নষ্ট কৰিছে সেয়া সেই তাত প্ৰমাণিত হৈছে অমিত প্ৰভাই তথ্য প্ৰমাণ নষ্ট কৰিছে সেই ধাৰা অমিত প্ৰভাৰ বিৰুদ্ধে আৰোপ কৰা হৈছে গতিকে ঠিক তেনেধৰণে অমিত প্ৰভাই আন এটা কথা কৈছিল যে অমিত প্ৰভাই জুবিন গাৰ্গক সুধিছিল যে আপুনি সেই সময়ত যিকেইটা ঔষধ খাই ছিংগাপুৰলৈ লৈছেনে নাই অমিত প্ৰভাক তেতিয়া জুবিন গাৰ্গে কৈছিল যে হয় মই সেইকেইটা লৈছোঁ মই পাহৰি যাওঁ তই মনত পেলাই দিবি তেতিয়া অমিত প্ৰভাই জুবিন গাৰ্গক সুধিছিল যে সেই ঔষধকেইটা কোনটো সময়ত খায় জুবিন গাৰ্গে কৈছিলে ৰাতি খায় গতিকে জুবিন গাৰ্গে যিহেতু কৈছে ৰাতি খায় তেতিয়া অমিত প্ৰভাই কৈছিলে যে সেই ঔষধকেইটা মই আপোনাক মনত পেলাই দিম অৰ্থাৎ ৰাতি যদি খায় ৰাতি মনত পেলাই দিম মানে অমিত প্ৰভা জুবিন গাৰ্গৰ লগত ৰাতিটো থাকিব লাগিব আৰু সেই তথ্য প্ৰমাণ ইতিমধ্যে SITয়ে লাভ কৰিছে আৰু সেই কথা বতৰাবোৰ চাৰ্জশ্বিটত উল্লেখ কৰিছে গতিকে ক'ৰবাত নহয় ক'ৰবাত অমৃত প্ৰভাই যে জুবিন গাৰ্গক তলে তলে এটা পৰ্যায়লৈ লৈ গৈছিল সেই কথাটো কিন্তু প্ৰমাণিত হৈছে আৰু সেইবাবে তেওঁৰ বিৰুদ্ধে হত্যাৰ গোচৰ আৰোপ কৰা হৈছে সকলোৱে জানে যে সিদ্ধাৰ্থৰ ৰোলটো সিদ্ধাৰ্থই বহুদিন ধৰি জুবিন গাৰ্গক অন্যায় কৰোঁ বুলি আছিলে কিন্তু সুযোগ সুবিধা পোৱা নাছিলে সিদ্ধাৰ্থই ছিংগাপুৰলৈ যোৱাৰ সময়ছোৱাতে সিদ্ধাৰ্থৰ বাবে এটা সুযোগ হৈ পৰিছিল আৰু সেই মুহূৰ্ততে আমি যদি চাওঁ তাৰ আগৰ সময়ছোৱাটো যদি চাওঁ জুবিন গাৰ্গক সুৰাৰ প্ৰতি আকৃষ্ট কৰোৱা মানুহটোৱে হৈছিল সিদ্ধাৰ্থ প্ৰত্যেকটো সময়তে জুবিন গাৰ্গক মদৰ বটল যোগান ধৰে প্ৰতিটো মুহূৰ্ততে জুবিন গাৰ্গক মদ খুৱাবলৈ চেষ্টা কৰে এজন মানুহে যিহেতু নিজৰ এজন মানুহ জুবিন গাৰ্গৰ মেনেজাৰ হিচাপে থকা এজন মানুহ সেই মানুহজনে জুবিন গাৰ্গৰ ক্ষতি কৰাটো বিচাৰিছিল জুবিন গাৰ্গক ভালকৈ ৰখাটো চিন্তা কৰিব লাগিছিল কিন্তু সেয়া আমি সিদ্ধাৰ্থৰ পৰা পোৱা দেখিবলৈ নাপালোঁ ছিংগাপুৰত গৈ যিসমূহ কাম সিদ্ধাৰ্থই কৰিলে সেই তথ্য প্ৰমাণসমূহ ইয়াত কিন্তু আছে কিমান সময়ত চিকিৎসালয়লৈ লৈ গৈছিল কিমান সময়ত ইতিমধ্যে প্ৰমাণিতও হৈছে যে 1.5 ঘণ্টা ধৰি আগৰ পাৰত সিদ্ধাৰ্থই পেলাই ৰাখিছিল তাৰ পাছত বহু পলমকৈ সিদ্ধাৰ্থ হস্পিটেললৈ এম্বুলেন্সত সিদ্ধাৰ্থই লৈ গৈছিল হাস্পতালত কি কৰিছিল সেই তথ্যবোৰ কিন্তু চাৰ্জশ্বিটত উল্লেখ আছে গতিকে মূল অভিযুক্ত যে সিদ্ধাৰ্থ হয় সেই কথাও কিন্তু প্ৰমাণিত হৈছে দ্বিতীয়জন একিউজ হৈছে দ্বিতীয়জন অভিযুক্ত হৈছে শ্যাম কানু মহন্তই যেতিয়া নৰ্থ ইষ্ট ফেষ্টিভেল কৰিছিল সেই নৰ্থ ইষ্ট ফেষ্টিভেলৰ প্ৰায় 65 পৃষ্ঠাৰ তথ্য গীতানগৰ ঘৰটোৰ পৰা জব্দ কৰাৰ কথাটো চাৰ্জশ্বিটৰ 14 নম্বৰ চাৰ্জশ্বিটখনত উল্লেখ আছে গতিকে সেই 14 নম্বৰ চাৰ্জশ্বিটখনত যিসমূহ তথ্য সেই তথ্যসমূহ পোৱা হৈছে তাত নিশ্চিতভাৱে জুবিন গাৰ্গে যিমানটা নৰ্থ ইষ্ট ফেষ্টিভেলৰ লগতে ৰঙালী জুবিনে যিহেতু সংগীতানুষ্ঠান পৰিৱেশন কৰিছিল সেই সময়ছোৱাত জুবিন গাৰ্গক কিমান টকা দিয়া হৈছিল সেই বিৱৰণসমূহো নিশ্চিতভাৱে ওলাব কাৰণ জুবিন গাৰ্গক যদিও কেছত টকা দিছে বহু সময়ত সিদ্ধাৰ্থই কিন্তু অনলাইন যোগেও টকা লোৱাৰ তথ্য লাভ কৰা হৈছে গতিকে সেইগৰাকী শ্যাম কানু মহন্তৰ পৰা জুবিন গাৰ্গে হয়তো কোটি টকা পাবলৈ আছিল ইতিমধ্যে সেই কথাটো ওলাইছে যে কেইবা কোটি টকা শ্যাম কানুৰ পৰা জুবিনে পাব লাগিছিল সেই টকাকেইটা কিন্তু শ্যাম কানুৱে ঘূৰাই দিয়া নাছিল পেটে জুবিন গাৰ্গক কেনেকৈ বিপথে পৰিচালিত কৰি এটা পৰ্যায়লৈ লৈ যাব পাৰে সেই কথাটো কিন্তু বহুদিন ধৰি এওঁলোক দুজনে কিন্তু পৰিকল্পনা কৰি আছিল শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থৰ এই পৰিকল্পনা মতে জুবিন গাৰ্গ তালৈ গৈছিল আৰু জুবিন গাৰ্গ অৱশেষত জুবিন গাৰ্গৰ মৃতদেহটো ঘূৰি আহিছিল গতিকে এই দুজন মূল অভিযুক্ত সমান্তৰালভাৱে ইয়াত সন্নিৱিষ্ট হৈছে অমৃত প্ৰভা মহন্তই যিটো ৰোল প্লে কৰিলে তাত সন্দেহ আছে গতিকে যিসমূহ তথ্য 14 নম্বৰ চাৰ্জশ্বিটত পোৱা বুলি উল্লেখ কৰা হৈছে সেই তথ্যসমূহ যদি আদালতৰ মজিয়াত ভালকৈ উপস্থাপন কৰিব পাৰে তেনেহ'লে নিশ্চিতভাৱে এইকেইজন দোষী সাব্যস্ত হ'বই সেই কথা এই মুহূৰ্তত কিন্তু অনুমান কৰিব পৰা গৈছে ৰাণীমা নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ মণ্টু কুমাৰ শইকীয়া আপুনি সবিশেষ কথাখিনি জনোৱাৰ বাবে এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ
শেহতীয়াকৈ যি চাৰ্জশ্বিটৰ তথ্য পোহৰলৈ আহিছে বা যিসমূহ তথ্য আমাৰ ইনপুট এডিটৰ মণ্টু কুমাৰ শইকীয়াই জনালে আছাম টক্সৰ দৰ্শকসকলক এই মুহূৰ্তত এই সন্দৰ্ভত আৰু অধিক তথ্য জানিবৰ বাবে আমি এগৰাকী প্ৰাক্তন ন্যায়াধীশৰ সৈতে সংযোগ স্থাপন কৰিছোঁ ডক্টৰ থানেশ্বৰ কলিতা নমস্কাৰ আপোনাক স্বাগতম জনাইছোঁ আমাৰ এই নিউজৰ মাজলৈ আৰু যিহেতু চাৰ্জশ্বিট দাখিলৰ প্ৰসংগ উত্থাপন হৈছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়া যেতিয়া SITয়ে চলাই আছিল সকলোৰে মনত এটাই প্ৰশ্ন আছিল যে চাৰ্জশ্বিট কেতিয়া দাখিল কৰিব চাৰ্জশ্বিটত কি ধাৰা এই অভিযুক্তসকলৰ বিৰুদ্ধে সন্নিবিষ্ট কৰা হ'ব সকলোৰে মনত প্ৰথম প্ৰশ্ন সেইটো আছিল বিগত সময়ত SITয়ে যেতিয়া চাৰ্জশ্বিট দাখিল কৰিলে তেতিয়া মুন্না প্ৰসাদ গুপ্তাই SITৰ মুখ্য তদাৰকী বিষয়া সেইগৰাকী বিষয়াই সংবাদমেল সম্বোধন কৰি এই 7 অভিযুক্তৰ বিৰুদ্ধে কি ধাৰা সন্নিবিষ্ট কৰা হৈছিল সেইসমূহৰ বিষয়ে তেওঁ সংবাদমেলত কৈছিল 103 ধাৰা 4গৰাকী অভিযুক্তৰ বিৰুদ্ধে আৰু সন্দীপন গাৰ্গৰ বিৰুদ্ধে 10 BNSৰ 105 ধাৰা সন্নিবিষ্ট কৰা হৈছে আৰু সেই সন্দৰ্ভত তথ্য প্ৰমাণ হিচাপে চাৰ্জশ্বিটত দাখিল কৰা হৈছে শেহতীয়াকৈ চাৰ্জশ্বিটৰ কিছুমান তথ্য পোহৰলৈ আহিছে সন্দীপন গাৰ্গ হওক শেখৰজ্যোতি গোস্বামী হওক শ্যামকানু মহন্ত হওক অমৃত প্ৰভা মহন্ত হওক সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে যিসমূহ ধাৰাৰ লগোৱা হৈছে তাত কি তথ্য সন্নিবিষ্ট কৰা হৈছে সেয়া চাৰ্জশ্বিটত কিছু অংশ প্ৰকাশ পাইছে ইতিমধ্যে আমি আছাম টক্সৰ দৰ্শকক জনাইছোঁ স্যাৰ আপুনি এগৰাকী প্ৰাক্তন ন্যায়াধীশ গতিকে এই ধাৰাসমূহৰ সন্দৰ্ভত যিসমূহ ধাৰা লগোৱা হৈছে বা যিসমূহ তথ্য বিৱৰণ দিয়া হৈছে ধৰক সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে কোৱা হৈছে 103 ধাৰা লগাওঁতে যে তেওঁ জানিছিল জুবিন গাৰ্গক সাগৰৰ পানীত নামিবলৈ দিব নালাগিছিল নিচাগ্ৰস্ত অৱস্থাত থকা সেইগৰাকী ভুক্তভোগীক অৱশ হৈ পৰিছিল তেওঁ শৰীৰটো তথাপিতো এগৰাকী মেনেজাৰ হিচাপে সিদ্ধাৰ্থ শৰ্মাই সকলোখিনি কথা জানিও কিন্তু সেই ভুক্তভোগীক মৃত্যুৰ মুখলৈ ঠেলি দিছিল গতিকে এই ধাৰাসমূহ যেহেতু লগোৱা হৈছে বা তথ্য প্ৰমাণ হিচাপে যিসমূহ বিষয় সন্নিবিষ্ট কৰা হৈছে সেয়া আদালতৰ মজিয়াত কিমান শক্তিশালী হ'ব যে এই অভিযুক্তসকলক দোষী সাব্যস্ত কৰিব পৰাকে কিমান শক্তিশালী হ'ব এগৰাকী ন্যায়াধীশ হিচাপে আপুনি কি ক'ব SIT গঠনৰ পিছত SITয়ে প্ৰায় আঢ়ৈ মাহ ধৰি যোৱা এটা তদন্ত কালৰ অৱস্থাৰ পিছত চাৰ্জশ্বিট দাখিল কৰিছে হয় আৰু এই চাৰ্জশ্বিটৰ যিবিলাক আমি গোটেইখিনি প্ৰায় 12,000 পৃষ্ঠাতকৈ অধিক দীঘলীয়া চাৰ্জশ্বিট নিতান্ত এতিয়া পৰিস্থিতিগত প্ৰমাণৰ ওপৰত ভিত্তি কৰি যিহেতুকে এই গোচৰটো পৰ্যালোচনা কৰা হ'ব বা তদন্ত কৰা হৈছিলে বা সেই তদন্তৰ আধাৰত গোচৰটো প্ৰমাণ কৰাৰ ব্যৱস্থা কৰা হৈছে নিতান্ত এইখন এখন দীঘলীয়া চাৰ্জশ্বিট হয় বোধহয় অসমৰ ইতিহাসত আটাইতকৈ দীঘলীয়া চাৰ্জশ্বিট হয় গতিকে সেইফালৰ পৰাই যিখিনি কথা আমি চাৰ্জশ্বিটখন ভালকৈ পঢ়িবলৈ নাপালেও 2-3 পেজ যিটো পঢ়ি আমি এটা চাৰ্জশ্বিটখনৰ যিটো মূল অংশ বা তাত মানে ইমপ্লিকেশ্যনৰ যিটো কিয়দাংশ আমি পঢ়ি যিটো অনুমান কৰিব পাৰিছো যে শ্যামকানু মহন্তৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ 3 ধাৰাৰ 6, 7, 8 হয় 61/2 আৰু 103 ধাৰা 308 ধাৰাৰ 2 318 ধাৰা আৰু 238 ধাৰাত গোচৰকেইটা আনিছে তাৰমানে শ্যামকানু মহন্তৰ বিৰুদ্ধে গোটেইকেইটা ধাৰাই সন্নিবিষ্ট কৰিছে তেওঁক মানে ইমপ্লিকেশ্যন কৰাৰ বাবেই এতিয়া মই যদি কওঁ যে 3 নম্বৰ ধাৰাটোৱে এটা এনেকুৱা বুজাইছে যে when ever any criminal act is committed by any person in his own capacity, own knowledge তাৰমানে গঠনটোৰ এই গোটেইকেইটা ধাৰাই 3, 6, 7, 8 জইন লাইবিলিটিৰ কথাটো যদিও কৈছে তেওঁলোকৰ ইণ্টেনশ্যনবিলাক কমন ইণ্টেনশ্যন নহ'ব পাৰে গতিকে প্ৰতিটো আসামীৰ এই ক্ষেত্ৰত হত্যা কৰাৰ যিটো প্ৰৱণতা সেই প্ৰৱণতাৰ বিৰুদ্ধে তেওঁলোকৰ কোনো মানে এটা জইন লাইবিলিটি বা জইন কমন ইণ্টেনশ্যন নাই সেই ধাৰাকেইটা 3, 6, 7, 8 গোটেইকেইটা আসামীৰ ক্ষেত্ৰতে প্ৰযোজ্য হৈছে আৰু এই ক্ষেত্ৰত মই ভাবোঁ লগত ইটো সেকশ্যন 103 এইটো হ'ল মাৰ্ডাৰ কেছ এইটো মাৰ্ডাৰটো ভাৰতীয় দণ্ডবিধিৰ 102 ধাৰাৰ পৰা 302 ধাৰাৰ পৰা এতিয়া 103 ধাৰালৈ গৈছে BNSলৈকে ইয়াত মানে কৈছে যে তেওঁলোকৰ ইণ্টেনশ্যন আৰু যিটো নলেজ এই দুটা বস্তুৱে এই ক্ষেত্ৰত আছিলে তাৰমানে যে কালপেবল হোমিচাইড এমাউণ্টিং টু মাৰ্ডাৰ
হয় তাৰমানে গোটেইবিলাক মাৰ্ডাৰেই কাউণ্টেবল হৈছেহি কিন্তু তাৰ ভিতৰত যিবিলাক কিছুমান ক্ষেত্ৰত এক্সেপশ্যন আছে সেই এক্সেপশ্যনৰ থাকিলে সেইটো কাউণ্টেবল হোমিচাইড হৈ যায় নট এমাউণ্টিং টু মাৰ্ডাৰ যিটো নেকি সন্দীপন গাৰ্গৰ বিৰুদ্ধে কৰিছে সন্দীপন গাৰ্গৰ বিৰুদ্ধে যিটো কেছ 105 কৈছে যে তেওঁ এনেধৰণে পথাৰ মানে মৃত্যু হেৰি জুবিনৰ মৃত্যুৰ ক্ষেত্ৰত এনেধৰণে দায়ী যে তেওঁ কথাটো জানে কিন্তু তেওঁ নিজে তাত অংশ লোৱা নাই গতিকে কিন্তু তেওঁ বাধা দিয়া নাছিল কাৰণ হৈ পৰিছে বাধা দিয়া নাছিল তেখেতে বাধা দিয়া নাছিল এইটো হ'ল কাউণ্টেবল হোমিচাইড নট এমাউণ্টিং টু মাৰ্ডাৰ গতিকে সেই ধাৰাটোত মেক্সিমাম মিনিমাম 5 বছৰলৈকে জেলৰ প্ৰভিজন আছে 5 পৰা 10 বছৰলৈকে গতিকে সেইটোৱে আটাইতকৈ মানে ইয়াতে ধৰক এটা লঘুতৰ ধাৰা বুলি ক'ব পৰা যায় কিন্তু আন আছে শ্যামকানু মহন্তৰ বিৰুদ্ধে যিবিলাক ধাৰা দিছে যে তেওঁৰ বিৰুদ্ধে প্ৰথমতে ফৌজদাৰী চিটিং কেছ আনিছে আৰু 420 to 318লৈকে নাও পৰিৱৰ্তিত হৈছে গতিকে তাৰপিছত 308 ধাৰা আনিছে 308 ধাৰাতে তেওঁ এক্সটৰ্চন বুজাইছে এক্সটৰ্চন কৰিছে আৰু লগতে 238 ধাৰাত তাৰমানে স্ক্ৰিনিং দ্য অফেণ্ডাৰ ফ্ৰম ডিছএপিয়াৰেঞ্চ অফ দ্য এভিডেন্স তাৰমানে এভিডেন্সটো লুকুৱাৰ ব্যৱস্থা কৰাৰ কাৰণেও তেওঁ আনিছে কিন্তু কি এভিডেন্স লুকাইছে সেইটো আমি মই চাৰ্জশ্বিটখন পঢ়ি অভিযোগনামাখন পঢ়ি উলিয়াব পৰা নাই হয়তো মাজত হয়তো থাকিব পাৰে কাৰণ আমি চাৰ্জশ্বিটখনৰ কিহৰাংশহে পঢ়িছোঁ 2-3টা পেজত বা পৃষ্ঠত তেনেধৰণৰ কথা নাথাকিবও পাৰে কিন্তু আনহাতে সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে আচল কেছটো হ'ল যে 316 ধাৰা এই সময়ত আৰু এটা কথা মই সংলগ্ন কৰিব বিচাৰিছোঁ যিহেতু শ্যামকানু মহন্ত মূল উদ্যোক্তা আছিল নৰ্থ ইষ্ট ফেষ্টিভেলৰ য'ত অনুষ্ঠান পৰিৱেশন কৰিবলৈ জুবিন গাৰ্গক মতা হৈছিল গতিকে এগৰাকী অসমৰ সম্পাদক যেতিয়া বিদেশত অনুষ্ঠান পৰিৱেশন কৰিবলৈ তেওঁ লৈ গৈছিল গতিকে তেখেতৰ আৰু অসুস্থ এগৰাকী ব্যক্তিৰ সকলো চোৱা চিতাৰ দায়িত্ব কিন্তু শ্যামকানু মহন্তৰ আছিল সেয়া প্ৰত্যক্ষভাৱেই হওক বা পৰোক্ষভাৱেই হওক কিন্তু য়ট পাৰ্টিলৈ যোৱাৰ সময়ত যেতিয়া জানিছিল যে সাগৰলৈ যাব কিন্তু চিকিৎসাৰ ক্ষেত্ৰত ন্যূনতম ব্যৱস্থাসমূহো ৰখাৰ ব্যৱস্থা কৰা হোৱা নাছিল সেই য়ট পাৰ্টিত যাৰ ফলত ৭৫ মিনিট পৰ্যন্ত জুবিন গাৰ্গ সাগৰৰ পাৰত পৰি থাকিব লগা হৈছিল অৰ্থাৎ যি গল্ডেন আৱাৰত তেওঁক চিকিৎসা প্ৰদান কৰিব লাগিছিল সেই চিকিৎসা তেওঁক প্ৰদান কৰিব পৰা হোৱা নাছিল যাৰ বাবে তেওঁ মৃত্যুমুখলৈ ঠেলি দিলে গতিকে এই কাৰণটো হ'ব পাৰে নিশ্চয় শ্যামকানু মহন্তৰ বিৰুদ্ধে নাই শ্যামকানু মহন্তৰ বিৰুদ্ধে আচলতে ক'বলৈ লাগিলে সেকশ্যন 6(3)(6)(7)(8) ছাপিছে এইবিলাকে প্ৰমাণ কৰে তাৰমানে এইখিনি কাম গল্ডেন আৱাৰৰ ভিতৰত নগ'ল বা তেওঁ তেনেধৰণৰ কোনো ৰাজআতিথ্য নিদিলে সকলো কথা জানিও তেওঁক মানে অৱহেলা কৰিলে শ্যামকানু মহন্তই এই সকলোখিনি কথা সেকশ্যন 3(6)(7)(8)ৰ অন্তৰ্ভুক্ত কথা কিন্তু বাকীখিনি তেওঁক এক্সটৰ্চন কৰা নতুবা তেওঁক ব্লেকমেইলিং নতুবা 420 চিটিং কৰা আৰু তেওঁৰ যিবিলাক প্ৰমাণ নষ্ট কৰা যেনে কিছুমান ডিলেট কৰা ভিডিঅ' এইবিলাক হ'ল 238 তাৰমানে এইবিলাক প্ৰমাণ কৰি মানে যদি প্ৰমাণ নষ্ট কৰে তেতিয়াহ'লে এজন মানুহক শাস্তি দিয়াৰ ক্ষেত্ৰত কিছু পৰিমাণে অসুবিধা এটা আহি পৰে গতিকে সেইটো ধাৰাৰ কাৰণেও তেওঁ এটা ছাবষ্টেঞ্চিভ এটা হেৰি হয় ধাৰা হয় সেইকাৰণে এই ধাৰাকেইটা আহিছে গতিকে আল্টিমেট শ্যামকানু মহন্তৰ বিৰুদ্ধে যদিও 2টা ধাৰা বেছিকৈ লগাইছে বাকী তুলনাত কিন্তু সেই 2টা ধাৰা যিটো ছাবষ্টেঞ্চিভ যিটো ইমপ্লিকেশ্যন কৰে আমাৰ মানে প্ৰেছক্ৰিপশ্যন অফ পানিছমেণ্টৰ ক্ষেত্ৰত সেইটো কিন্তু তেওঁৰ যিটো গল্ডেন আৱাৰত নিনিয়া নতুবা য়েট পাৰ্টিত হেৰি লগা অৱহেলা কৰা সেইটো অহা নাই তাৰ কাৰণে 3(6)(7)(8) ছাপিছে আৰু এই ক্ষেত্ৰত গোটেইকেইটা আসামীৰে মূৰৰ নেচ সেকশ্যন 3(6)(7)(8) ছাপিছে গতিকে আহিছে তেওঁৰ উপযুক্ত ধাৰাত আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল সন্দীপন গাৰ্গক কিন্তু এবং কাউণ্টেবল হোমিচাইড নট এমাউণ্টিং টু মাৰ্ডাৰ এই ধাৰাটোতেই তেওঁক অপৰাধী বুলি মানে গণ্য কৰিছে SIT-য়ে আৰু লগতে যিটো পৰেশ বৈশ্য আৰু নন্দেশ্বৰ কথাটো আছিল তেওঁলোকৰ ক্ষেত্ৰত কিন্তু এটা দিছে যে মানে CWT
মানে 61 সাপ্লাস 2 হয়। এইটোৱে তাৰমানে এটা মানে এগ্ৰিমেণ্ট বুজাইছে ক্ৰিমিনেল কনস্পিৰেচি হয় যে অপৰাধৰ যিটো হেৰি কনস্পিৰেচি কৰিব আৰু তাৰ লগতে তেওঁলোকে যে টকাৰ মানে লৈছে 316 তাৰমানে ক্ৰিমিনেল বিচ ট্ৰাষ্ট CBT কেছ বুলি কৈছে হয় তাৰমানে তেওঁলোকে যে টকাটো জুবিন গাৰ্গৰ হৈ লৈছে জুবিন গাৰ্গক দিওঁ বুলি কিন্তু জুবিন গাৰ্গক নিদি নিজে তেওঁলোকে সেই টকাটো হৰপ কৰিলে হয় গতিকে এটা ক্ৰিমিনেল বিচ এটা কৰিলে যিটো ট্ৰাষ্ট যিটো ৰিপ'জ কৰিছিলে হয় এই টকাটোৰ ডমিনিয়ন যিটো দিল্লী মানে ডমিনিয়ন অভাৰ প্ৰপাৰ্টিটো আছিলে জুবিনৰ টকাটো লৈ গ'ল নন্দেশ্বৰৰ ওপৰতে আৰু সেই টকাটো ঘূৰাই নিদি তেওঁলোকে সেই টকাটো নিজৰ কাৰণে ব্যৱহাৰ কৰাৰ কাৰণে তেওঁলোকৰ ক্ৰিমিনেল বিচত ট্ৰাষ্ট হৈছে আৰু প্ৰায় 7 years পৰ্যন্ত এইটো শাস্তি আছে হয় গতিকে এইফালৰ পৰা মই ভাবোঁ গোটেইকেইটা মানে আসামীৰ বিৰুদ্ধে যি অভিযোগনামা আনিছে সেই অভিযোগখিনি যদি প্ৰমাণ কৰা হয় আৰু আটাইতকৈ ডাঙৰ অভিযোগে হ'ল মাৰ্ডাৰ আৰু এই মাৰ্ডাৰ কেছৰ শাস্তি হ'ব পাৰে মিনিমাম লাইফ ইমপ্ৰিজনমেণ্ট আৰু মেক্সিমাম ডেথ পেনাল্টি হয় আৰু যিহেতু গোটেই এণ্টায়াৰ প্ৰচিকিউশ্যন ভাৰ্চনটো পৰিস্থিতিগত প্ৰমাণৰ ওপৰত তাৰমানে চাৰ্কামষ্টেঞ্চিয়েল এভিডেন্সৰ ওপৰত নিৰ্ভৰ কৰে সেইকাৰণে এই ক্ষেত্ৰত প্ৰচিকিউশ্যনে একেবাৰে খুব অতি সন্তৰ্পণে কামটো কৰিব লাগিব যাতে আমাৰ পৰিস্থিতিগত প্ৰমাণ কেছ এটা প্ৰমাণ কৰিব লাগিলে এটা মুকুতাৰ মালাৰ দৰে এটা চেইন সৃষ্টি কৰিব লাগিব এই চেইনডালৰ পৰা যদি এটা মুকুতাও যদি ওলাই পৰে সেই মুকুতাটোৰ কাৰণে সেইপিনে খালী হোৱা জাগা দি আসামে সৰকি যাব পাৰে চান্স থাকে গতিকে এই ক্ষেত্ৰত চাৰ্কামষ্টেঞ্চিয়েল এভিডেন্সৰ ক্ষেত্ৰত কেছ এটা প্ৰমাণ কৰাৰ কাৰণে বহুত সন্তৰ্পণে আগবাঢ়িব লাগিব প্ৰচিকিউশ্যন এভিডেন্স আৰু মই ভাবোঁ এই ক্ষেত্ৰত যথেষ্ট পৰিমাণে উপযুক্ত কিছুমান আমাক সমল অভিযোগনামাখনে দিছে মই যিখিনি পঢ়িছোঁ আপুনি শক্তিশালী এই অভিযোগনামাখন শক্তিশালী বুলি বিবেচনা কৰিছে মই ভাবোঁ যিখিনি কথা আমাৰ আমি কনক্লুজনত আমি যিটো পালোঁ মই 3-4 পেজত এই কনক্লুজনখিনি ঠিকে আছে আৰু এই কনক্লুজনখিনি ড্ৰ কৰাৰ কাৰণে তেওঁলোকে যিখিনি সমল মানে বিচাৰি পাইছে সেই সমলখিনি হয়তো আগৰ পৃষ্ঠাবোৰত মানে ডিটেইলছ আছে আৰু সেই ডিটেইলছবিলাকৰ পৰা তেওঁলোকে এটা কনক্লুজন এটা লজিকেল কনক্লুজন টানি আনিছে আৰু এইখিনিয়ে মই ভাবোঁ চাফিচিয়েণ্ট হ'ব কিন্তু প্ৰভাইডে এই সাক্ষীবিলাকে যদি এই ক্ষেত্ৰত ধৰক আৰু কোনো ধৰণৰ কাৰসাজি নকৰে তদন্ত ট্ৰায়েলৰ সময়ত হয় ধন্যবাদ জনাইছোঁ ডক্টৰ থানেশ্বৰ কলিতা আপুনি ইমান সময় দিয়াৰ বাবে আৰু বিতংভাৱে আমাৰ দৰ্শকসকলে বুজিবলৈ সুবিধা হোৱাকৈ আপুনি সুন্দৰভাৱে বুজাই দিলে আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ